अब गुवाहाटी से इधर एसपी पोर है ना अपना आईओसीएल का बैक साइड, वहाँ स्टडी करने के लिए ले जाता था। उसके बाद इधर छुपा दिए वो ट्रक ड्राइवर सब लेके। ভালকে লেখ মানুষ এই পাইপখিনি RCM ছাৰ বুলি কয়, কটাক কোম্পানীৰ RCM ছাৰৰ গাড়ী চলাই ড্ৰাইভাৰটো। RCMৰ নামটো মই ক'ব নোৱাৰিলোঁ। ড্ৰাইভাৰজনৰ নাম হ'ল আকবৰ আলী, ছাতিপুৰত ঘৰ। আকবৰ আলী আৰু ইয়াৰ লগত আৰু একজন আছিল, মই নাছিলোঁ। তাৰ লগত 4-5জনমান আছিল, কিন্তু মই নাছিলোঁ, ইয়াত ফিল্ডত নাছিলোঁ। মই গাড়ী চলাওঁ। মোক ফোন কৰিছিল যে কোম্পানীৰ কিছু মাল আছিল, এইটো 2-4 দিনৰ কাৰণে ইয়াতে নমাম। 4 দিন পিছতে আৰু কোম্পানীৰ কাম ওলাইছে, তাতে লৈ যাম আৰু এইখিনি কৈ কিনে মোক কৈছিল যে অলপখিনি জাগা লাগে। মই কৈছোঁ গেৰেজৰ পাছত জাগা আছে, তাতে ৰাখি দে, কালিৰ ভিতৰত উঠাই লৈ যাব লাগে। 3 মাহ হৈ গ'ল। তাৰ আগত আমাৰ ঘৰত বিয়া আছিল, ইয়াত পেণ্ডেলো বনোৱা হৈছিল, সেইকাৰণে মালটো উঠাব পৰা নাই। আজি কোম্পানীৰ পৰা মানুহ আহিছে, এই মালখিনি উঠাবলৈ আহিছে। মোক ক'ল যে আমাৰ ইয়াত মাল আছে, উঠাই লৈ যাব লাগে। মই উঠাব দিছোঁ, উঠাই লৈ যাই আছোঁ। আকবৰ আহিছিল নেকি আজি? আজি আকবৰ অহা নাই। আজি আগবঢ়া হয়। এইটো মই সঠিক ক'ব নোৱাৰোঁ, মই আগত শুনাও নাছিলোঁ। সি মোক ফোন কৰি মাটিৰ কথা কৈছিল যে আমাৰ কোম্পানীৰ কিছু বস্তু ৰাখিব লাগে। মানে 5 মাহ আগতে বেদ প্ৰকাশ বুলি এটা মানুহ, কোম্পানীৰ মালিক বালাজী কোম্পানী, তাৰ এটা ড্ৰাইভাৰ আমাৰ তৰফৰ পৰা দিছোঁ। আজি 1.5 বছৰ 2 বছৰ হ'ল সি গাড়ীটো চলাই আছে, নাম হ'ল ৰূপচান আলী। 5 মাহ আগতে সি মোক ফোন কৰি কয়, আলী তুমি কাহ হে, কণ্টিনিউ মানে মাজতে কথা চথা হৈ থাকে। সি মোক ক'লে আকবৰ তুমি কাহ হে, মইতো কোম্পানীত গাড়ী চলাই আছোঁ, মই আৰু বেলেগ কোম্পানী এটা গাড়ী চলাওঁ। আইচলৰ পিছত তাৰ কাম চলিব, এতিয়া ৰানিং কাম চলি আছে। এই কামৰ বিষয়ে মানে পাইপটো লাগে আৰু কামটো মোক পঠাই দিল, গুৱাহাটীৰ পৰা এই মালটো পঠাই দিছে। ক'ৰ পৰা পঠাইছে মই গম নাপাওঁ। মালটো মই ৰাখি দিছোঁ। ৰাখাৰ পিছতে আজি এই যদি পাইপ বুলি হয়, এইটো ভিজুৱেল ফটোটো মোৰ লগত আছে, ফটোটো দেখাব পাৰিম। 5 মাহ ধৰি গাড়ীটো মালটো মই ৰাখি দিছোঁ। ৰাখি দিয়াৰ পিছত মই যোৱাকালিৰ আগদিনা শুনা পাওঁ যে মালটো চোৰৰ মাল। তাৰপিছত মই তাক কথা পাতি আছোঁ যে মালটো চোৰৰ মাল হয়, যাৰ ওচৰতে ৰাখিছোঁ এই মানুহজনে অবজেকশ্যন কৰি আছে যে মালটো ল'ব লাগে, মালটো বোলে চোৰৰ মাল হয়, অবজেকশ্যন কৰি আছে যাৰ ওচৰতে ৰাখিছোঁ। সেইটো মই তাক ফোন মাৰিছোঁ, সি মোক বহুত ভাবুকি দি আছে, কয় মোৰ লগত IGP আছে গুৱাহাটী, যদি মাল চোৰৰ মাল হয় FIR কৰিছে, এতিয়ালৈকে FIR হ'ব দিয়া নাই আমি। একচুৱেলি হয় কথাটো এতিয়া মই গম পালোঁ, গুৱাহাটী নাৰেংগী তাৰ FIR হৈ আছে কেছটো, পাইপটো হাৰাইছে যি সি FIR কৰিছিল। এইটো আপোনাৰ কামিল আহমেদ, কামিল জিয়ক মানুহজনৰ নাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।